সঁচাকৈ বহুত দুখৰ খবৰ এইটো আমি এতিয়ালৈকে মানি ল'ব পৰা নাই যি যোৱাকালি এই ঘটনাটো হৈছে সেই ঘটনাটো আমি একদম মানে দাবী জনাইছোঁ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ প্ৰতিবাৰে আমাৰ যেনেকৈ এজন যুৱকক হত্যা কৰি আছে সেই সেই যোনে এই ঘটনাটো ঘটিছে তেখেতসকলক যাতে প্ৰশাসনে আমি ২৪ ঘণ্টা সময় দিছোঁ প্ৰশাসনে তেখেতক এৰেষ্ট কৰি কিনে তেখেতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক যদি তেখেতসকলে যদি সেইটো সক্ষম নহয় তেতিয়াহ'লে আমাক জনাওক আমি ব্যৱস্থা কৰিম কাৰণ আমাৰ অন্তৰত কি চলি আছে আমিহে গম পাইছোঁ কাৰণ যেতিয়ালৈকে তেখেতে শাস্তি নাপায় যেতিয়ালৈকে এৰেষ্ট নহয় তেতিয়ালৈকে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা বাধ্য গোটেই সদৌ অসম ছাত্ৰ সন্থা আমি প্ৰতিবাদ কৰিয়ে থাকিম আৰু যেতিয়ালৈকে শাস্তি নাপায় যেতিয়ালৈকে এৰেষ্ট নহয় তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে যাম আৰু এটা কথা ক'ব বিচাৰিছোঁ কাৰণ চৰকাৰে বহুতখিনি কৈ আছে মানে আজি কৈ আছে কোনো দোষী সাৰি যাব নোৱাৰে কিন্তু যোৱাকালি ৮টা বজাৰ পিছত এই ঘটনাটো হৈছে সেই ৮টা বজাৰ পিছৰ পৰা এতিয়া কেতিয়া বাজিল ৮টা বাজিল ১২ ঘণ্টা হৈ গ'ল ১২ ঘণ্টালৈকে এতিয়ালৈকে কোনো ধৰণৰ একশ্যন লোৱা নাই প্ৰশাসনে কোনো ধৰণৰ একশ্যন লোৱা নাই প্ৰশাসনে ফোন কৰি খবৰ লৈ আছে বুলি কৈছে অসমৰ প্ৰশাসনে কোৱা মতে তেখেতসকলে সকলোৱে পুলিচ ফ'ৰ্চ লগাইছে কিন্তু লগালেও এতিয়ালৈকে ধৰিব পৰা নাই আৰু একদম আমি দাবী জনাইছোঁ তেখেতসকলক কৰেক্ট কৰক কৰি কিনে যি শাস্তি দিব লগা আছে সেই শাস্তি বেলেগ হ'ব নালাগে ফাঁচিয়ে দিব লাগে শাস্তি হৈ ফাঁচি নহ'লে এতিয়া এনকাউণ্টাৰ হ'ব লাগে সেইখিনি কৈছোঁ সেইটো বিষয়ে মই জ্ঞাত নহয় পৰিকল্পিত আছিল নে আছিল কিন্তু মই যিমানখিনি শুনিছোঁ মানে সিহঁতৰ ঘৰত কিবা ৰিলেটিভৰ কিবা পৰ্ব আছিল তাত গৈছিল যোৱাতে এইটো লাভ জেহাদ বুলি মই গোটেই কথাটো গম পোৱা নাই এতিয়ালৈকে তো সেইটো বিষয়ত মই মন্তব্য নকৰোঁ কাৰণ প্ৰশাসনে কৈছে ল'ৰাজনক চিনাকি কৰিছে কৰি কিনে তেখেতসকলে ধৰাৰ চেষ্টা কৰিছে